ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ প্ৰি বোৰ্ড এক্সাম আহি আছে। আজি মই তোমালোকক প্ৰি বোৰ্ড এক্সাম যোৱা বছৰৰ মেথছৰ কুৱেশ্যন পেপাৰখনত যিখিনি MCQ আহিছিলে সেই MCQখিনি মই তোমালোকক বুজাই দিম আৰু এইখিনি তোমালোকে বুজি ল'লে এটা আইডিয়া কৰিব পাৰিবা কেনেকুৱা MCQ তোমালোকৰ প্ৰি বোৰ্ড এক্সামত আহিব মেথছৰ কুৱেশ্যন পেপাৰখনত। চোৱা, প্ৰথম কুৱেশ্যনটো দিয়া আছে 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল। চোৱা, 4, 9, 10ৰে হৰণ কৰিব পৰা। এইখিনি মই মুছি দিলোঁ। তুমি ইয়াৰে তুমি অপশ্যনটো উলিয়াবলৈ হ'লে তুমি হেৰি কৰিবা 4, 9, 10 এলচিএম লোৱা, লসাগু 2, 9, 5 2ৰে 1, 9, 5 3ৰে 1, 3, 5 3, 1, 1, 5 5ৰে 1, 1, 1। চোৱা, তুমি কি পালা? এই জোৰ আছে, এইটো জোৰ আছে, 5এ অকলশৰীয়াকৈ আছে আৰু এই গোটেইকেইটা তুমি পূৰণ কৰিলে অৰ্থাৎ LCM লসাগু পাবা। এই গোটেইকেইটা তুমি পূৰণ কৰিলে অৰ্থাৎ 2 × 2 × 3 × 3 × 5 গোটেইখিনি পূৰণ কৰিলে পাবা তুমি 180 পাবা। এতিয়া চোৱা, এই দুটা 2 এজোৰ, এই দুটা 3 এজোৰ। এতিয়া 5এ অকলশৰীয়াকৈ আছে, গতিকে পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হ'লে তোমাৰ এই মৌলিক সংখ্যাকেইটাই জোৰ পাতি থাকিব লাগিব। যিহেতু 5এ জোৰ পাতি থকা নাই, গতিকে 180ক তুমি 5এৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যাটো পাবা। গতিকে এটি কি হ'ব? পূৰণ কৰিলে 180ক 5এৰে পূৰণ কৰিলে তুমি 9 পাবা। এনচাৰ ডি। পালা বুজি? এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা নাইবা লিখি ল'বা। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো চাবা, আমাক দিয়া আছে, এইটো দিয়া আছে, চোৱা, বৰ্গমূল 2025 45 আৰু আমাক দিয়া আছে, আমাক এইটো উলিয়াবলৈ দিছে, আমি এইটো লিখি লওঁ। এতিয়া আমি 20.25 ইয়াক তুমি এনেকৈ লিখিব পাৰিবা, ইয়াতে দুঘৰ পইণ্ট আছে, গতিকে তলত 100। আমি ইয়াক এনেকৈ লিখিব পাৰোঁ। এতিয়া এইটোৰ পৰা তুমি পাবা কিমান? এইটো বৰ্গমূল 2025 আৰু এইটো 100। এইটো বৰ্গমূল দিয়া আছে আমাক 45, এইটোৰ বৰ্গমূল দিয়া আছে 45 আৰু 100ৰ বৰ্গমূল 10। গতিকে এইটো ৰিজাল্ট কি আহিব? 10ৰে ইয়াক হৰণ দিলে তুমি কি পাবা? এইটো 4.5 এইটো এনচাৰ হ'ব। বুজি পালা নিশ্চয়? এই দুঘৰ পইণ্ট আছে মানে আমি 100 লিখিব পাৰোঁ তলত, আৰু এইটো সংখ্যাৰ বৰ্গমূল দিয়া আছে তোমাক 45 আৰু 100ৰ বৰ্গমূল তুমি কি পাবা? 10। 10ৰে ডিভাইড দিলে তুমি পাবা 4.5। বুজি পালা নিশ্চয়?
নেক্সট কুৱেশ্যন চাবা 3 নম্বৰ কুৱেশ্যন এটা বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ বৰ্গটোৰ কালি হ'ব চোৱা বৰ্গটোৰ আমাক দিয়া আছে পৰিসীমা তে বৰ্গৰ পৰিসীমা হ'ব 4a a2 হ'ব বৰ্গৰ বাহুৰ দৈৰ্ঘ্য তে 4a সমান কিমান আছে 32 a ইকুৱেল কি হ'ব 32 4 দি ডিভাইড দিয়া 8 অৰ্থাৎ তুমি কি পালা বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য এ আমি বৰ্গটোৰ বাহু বুলি লৈছো গতিকে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব 8 এতিয়া বৰ্গৰ কালি বাহু স্কয়াৰ আমি এর ভ্যালু পালো 8 স্কয়ার 64 অপশন সি ভালো বুঝি এই বর্গৰ পৰিসীমা 4a পৰিসীমা আমাক দিয়া আছে 32 তে 4a ইকুয়াল 32 হ'ব এর ভ্যালু পাই যাবা তুমি 4 এর ডিভাইড দিয়া 8 তার মানে কি পালা বর্গটোৰ বাহুৰ দৈৰ্ঘ্য 8 আৰু বৰ্গৰ কালি বাহু স্কয়ার অর্থাৎ a স্কয়ার এর ভ্যালু আমি পাইছো 8 স্কয়ার 64 ভালো বুঝি এইটো হল নেক্সট কোয়েশ্চন নাম্বার 4 কি দিয়া আছে মা চোৱা 0.0 কেইটা 0 আছে 1 2 3 4 চাৰিটা তে চোৱা যদি আমাৰ আদৰ্শ সংখ্যাটোৰ আগত এই কি থাকে শূন্য থাকে তাৰ আগত যদি দশমিক থাকে তেতিয়া আমাৰ যেতিয়া আমি পাৱাৰটো আমি মাইনাসত লাম অৰ্থাৎ কি হ'ব আমি যেটো 10ৰ ওপৰত পাৱাৰ লিখিম ইয়াত এটো মাইনাসত লিখিম কেতিয়া মাইনাসত যদি আদৰ্শ সংখ্যাটোৰ আগত শূন্য থাকে আৰু তাৰ আগত দশমিক তেতিয়া আমি এটা হিসাব কৰিম ইয়াতে আমি এতিয়া 10ৰ ওপৰত পাৱাৰ কিমান আহিব হিসাব কৰিবা 1 2 3 4 আমি পইণ্টটো আনিম এই মাজত 6 আৰু 4ৰ মাজত আমি পইণ্টটো দিম গতিকে তুমি হিসাব কৰা এতিয়া 1 2 3 4 5 6 এ ঘৰ আৰু শূন্য আছে কেইটা 4টা গতিকে তুমি লিখিবা 6.4 10 to the power minus 5 এই নিয়মটো মনত ৰাখিবা যদি আদৰ্শ সংখ্যাটোৰ আগত শূন্যবোৰ থাকে আৰু তাৰ আগত দশমিক থাকে তেতিয়া তুমি যেটো সংখ্যা ইফালে থাকিব এই সংখ্যাটোৰ এঘৰ এৰি তুমি পইণ্ট দিবা আৰু 10ৰ ওপৰত যেটো পাৱাৰ হেতু মাইনাসত লিখিবা কিয় মাইনাসত লিখিলো যদি আদৰ্শ সংখ্যাটোৰ আগত শূন্যবোৰ থাকে আৰু তাৰ আগত দশমিক থাকে তেতিয়া এইটো নিয়ম ভালো বুজি এইটো চোৱা ক'ত আছে ডি এইটো নিয়ম হল এইটো নেক্সট √8 আটাইতকৈ কি অশূন্য সংখ্যাৰে পূৰণ কৰিলে পূৰণ ফলটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব অশূন্য মানে শূন্য নহয় তে √8 মানে আমি লিখিব পাৰিম কেনেকৈ 4 into 2 4ৰ বৰ্গমূল 2 2√2 গতিকে এইখিনি চোৱা 8 মানে 2√2 তে ইয়াক এইখিনি কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব পৰিমেয় অৰ্থাৎ ৰুট নহ'ব লাগিব তেতিয়া আমি কি কৰিম 2√2
ৰুটটোৰে পূৰণ দিলে কি হ'ব 2 এই ৰুটটো পূৰণ ৰুটটো 2 হ'ব 4 গতিকে 4টো এটা পৰিমেয় সংখ্যা আমি পালোঁ ৰুটটোৰে পূৰণ কৰিব লাগিব হলা বুজি ৰুট এইটোক আমি এনেকৈ লিখিব পাৰোঁ 4 into 2 ৰুট অভাৰ 4ৰ বৰ্গমূল 2 পাবা আৰু ৰুটটো তাতে থাকি যাব 2ৰ আমি বৰ্গমূল নাপাওঁ অৰ্থাৎ অখণ্ড সংখ্যা নাপাওঁ বৰ্গমূলটো অখণ্ড নহয় অপৰিমেয় তাৰপিছত তুমি কি কৰিবা এই ৰুটটোৰে পূৰণ দিলেহে আমি কি পাম সংখ্যাটো অৰ্থাৎ পূৰণ ফলটো পৰিমেয় হ'ব 4 এটা পৰিমেয় গতিকে অপশ্যন চি পালা বুজি চাবা নেক্সট question number 6 দিয়া আছে -3 whole to the power m plus 1 into -3 whole to the power কিমান আছে 5 equal -3 whole to the power 7 সুধিছে এমৰ মান হ'ব এইখিনি তুমি কৰি চাবা -3 whole to the power m plus 1 আৰু আছে -3 whole to the power 5 equal আছে 7 এইটো চোৱা equal -3 whole to the power 7 এইটো চোৱা বেছ চেম আছে গতিকে পাৱাৰ প্লাছ কৰাতে কি হ'ব এইটো 5 এইটো 1 আছে গতিকে কি হ'ব ইয়াতে পাৱাৰ আহিব পাৱাৰটো আহিব m plus 6 আৰু ইয়াতে আছে ইফালে যে বেছ চেম এইটো আমি কেনচেল কৰিব পাৰোঁ কি থাকিলে আমাৰ m plus 6 equal 7 m equal 7 minus 6 1 তে তুমি mৰ ভ্যালু 1 পাবা অপশ্যন বি হলা বুজি বেছ চেম আছে পাৱাৰ প্লাছ হ'ব ইয়াত এইটো 5 এইটো 1 6 হ'ব m plus 6 ইফালে 7 আছে পাৱাৰ বেছ চেম চোৱা এইটো বেছ চেম গতিকে বেছ কেনচেল পাৱাৰ কম্পেয়াৰ কৰা অৰ্থাৎ m plus 6 equal 7 ইয়াৰ পৰা এইখিনি 6 বাদ দিয়া 1 পাবা এনসার তুমি পাবা 1 অপশ্যন বি পালা বুজি তে নেক্সট question যদি HCF মানে গসাগু দিয়া আছে 16, y equal 8 গসাগু 16, y গসাগু 8 আৰু LCM লসাগু 16, y equal 48 তেন্তে y এর মান দিছে তোমালোকে এটা সূত্র জানাই লসাগু গসাগু পূরণ লসাগু সমান সংখ্যার উদার পূরণফল এটা সংখ্যার উদার কি দিয়া আছে 16 এটা 16 আৰু এটা y তে কি হ'ব 16 সংখ্যার উদার পূরণফল 16 into y সংখ্যার উদার পূরণফল সমান গসাগু পূরণ লসাগু গসাগু কিমান আছে 8 লসাগু 48 তে y equal ডিভাইড দিয়া 16 এর এক কাটা 3 into 8 কিমান পাবা 24 এটা 24 অপশন সি এখানে ইনটু করিলে 24 হলা বুজি তেনেকৈ কৰিবা এটি নিয়ম সংখ্যাৰ উদাৰ পূৰণফল সমান গসাগু পূৰণ লসাগু 16 ইনটু আছে ইফালে গ'লে ডিভাইড হ'ব
এইটো 3 বাৰ যাব 3 পূৰণ 8 24 এইটো অপশ্যন চি পালা বুজি এনেদৰে কৰিবা নেক্সট কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো সংখ্যা অপৰিমেয় সেইটো চাবা এইটো দিয়া আছে অপশ্যন এত তোমাৰ চোৱা 43.123456789 লৈকে আছে গতিকে এইটো পৰিমেয় সংখ্যা হ'ব তুমি ইয়াক লিখিব পাৰিবা 43.123456789 ইয়াক আমি লিখিব পাৰিম এনেকৈ 43 ইফালে আৰু 1 2 3 4 5 6 7 8 9 ইয়াতে চোৱা কেইঘৰ আগত দশমিক আছে 1 2 3 4 5 6 7 8 9 গতিকে একৰ পিঠিত 9টা শূন্য 1 2 3 4 5 6 7 8 এটা লাগিব ন এইটো পি বাই কিউ আৰ্হিত আছে গতিকে তোমালোকে জানাই যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত প্ৰয়োগ কৰিব পাৰি সেইবোৰক পৰিমেয় সংখ্যা বোলে আৰু যিবোৰক পি বাই কিউ আৰ্হিত প্ৰয়োগ কৰিব নোৱাৰি এইবোৰ অপৰিমেয় সংখ্যা পি কিউ অখণ্ড সংখ্যা কিউ নট ইকুৱেল 0 কণ্ডিশ্যনটো থাকিব গতিকে অপশ্যন এইটো নহয় পৰিমেয় হ'ব অপশ্যন বি এইটো পৰিমেয় হ'ব পৌনঃপুনিক আছে গতিকে ইও নহয় অপশ্যন চি ইয়ে পি বাই কিউ আৰ্হিত আছে গতিকে ইও নহয় পালা বুজি অপশ্যন ডি হ'ব এনেকুৱা সংখ্যা থাকিলে অপৰিমেয় হ'ব কিয় ই কোনো নিয়ম মানি চলা নাই চোৱা 0.120 নেক্সট আছে 1 2 দুটা 0 নেক্সট আছে 1 2 3টা 0 থাকিব তাৰপিছত আৰু 1 টো আহিব গতিকে এনেকুৱা সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰয়োগ কৰিব নোৱাৰোঁ সেইকাৰণে এইবোৰ হ'ব কি অপৰিমেয় সংখ্যা অপশ্যন ডি নেক্সট কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 9 যদি 3x² + 8x + k দ্বিঘাত বহুপদৰ এটা শূন্য আনটোৰ অনন্য তেন্তে k ৰ মান হ'ব আমাৰ সাধাৰণ দ্বিঘাত বহুপদটো আছিল ax² bx + c এইটো আছিল আমাৰ সাধাৰণ দ্বিঘাত a b c এটা বাস্তৱ সংখ্যা এতিয়া কৈছে কি বহুপদটোৰ এটা শূন্য আনটোৰ অনন্য এতিয়া এটা শূন্য আনটোৰ অনন্য হ'ব লাগিলে তোমাৰ কি হ'ব লাগিব c ৰ ভেলুটো a ৰ সমান হ'ব লাগিব ইয়াত বহুপদটো চাই কি দিয়া আছে বহুপদটো দিয়া আছে আমাৰ 3x² 8x + k গতিকে 3 ইকুৱেল কি হ'ব k এইটো x² হওক a আৰু এইটো কনষ্টেণ্ট নম্বৰ c ইয়াতে চোৱা c ইকুৱেল a গতিকে কি হ'ব ইয়াতে হ'ব তোমাৰ k ইকুৱেল হ'ব 3 k ইকুৱেল 3 হ'ব অপশ্যন এ পালা বুজি এইটো আমাৰ সাধাৰণ দ্বিঘাত বহুপদ এটা শূন্য আনটোৰ অনন্য হ'ব লাগিলে বা প্ৰতিক্ৰম অনন্য বা প্ৰতিক্ৰম হ'ব লাগিলে c ইকুৱেল a হ'ব লাগিব গতিকে এইটো x² হওক 3 ইয়াতে x² হওক a জেগাত 3 আছে ইফালে কনষ্টেণ্ট নম্বৰ c k গতিকে k ইকুৱেল 3 এইটো হয় পালা বুজি নেক্সট কুৱেশ্যন 10 নম্বৰ 4 আৰু 1 ক্ৰমে এটা দ্বিঘাত বহুপদৰ সমষ্টি আৰু পূৰণফল হ'লে বহুপদটো হ'ব এতিয়া আমাৰ বহুপদটো এইটো শূন্য দুটা আমাৰ কি
আলফা আৰু বিটা। আলফা আৰু বিটা। এতিয়া আমাক চোৱা 0 দুটাৰ যোগফল দিয়া আছে। যোগফল কি হ'ব 4 x পূৰণফল 1 এইটো চোৱা ক'ত আছে অপশ্যন এ। গতিকে অপশ্যন আমাৰ এ হ'ল আৰু এইটো কুৱেশ্যন নম্বৰ 10। গতিকে তোমালোকক আজি মই কুৱেশ্যন নম্বৰ 10লৈকে কৰি দিম। নেক্সট ভিডিঅ'ত বাকীখিনি মই কৰি দিম। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। বাই বাই।